নমস্কাৰ হেল্ল' এভৰিৱান সকলোকে ওয়েলকাম জনাইছো এটা নতুন ভিডিঅ'লৈ এই ভিডিঅ'টিত আমি আলোচনা কৰিম এবাৰ যে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিক্ৰুটমেন্ট প্ৰসেস আৰম্ভ হৈ আছে ইয়াত বয়সৰ সীমা কিমান এজ লিমিট কিমান বা মিনিমাম এপ্লাই কৰা এজ কিমান এইখিনি ডিটেইলছত অলপ আলোচনা কৰিম আশা কৰিছো ভিডিঅ'টো শেষলৈকে চাব আৰু শেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত আৰু চেনেলটো যদি নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ আপডেটৰ কাৰণে এতিয়া ইতিমধ্যে আপোনালোকে গম পায় যে আমাৰ যেটো এডভাৰটাইজমেন্ট হৈছিল পিজিটি এডভাৰটাইজমেন্ট হৈছিল 2023 চনৰ ডিসেম্বৰ মাহত আৰু এই এডভাৰটাইজমেন্টত উল্লেখ কৰা মতে যিখিনি এজ লিমিট সেইখিনি আজিৰ এই ভিডিঅ'তে আলোচনা কৰিম আমি যদি চাবলৈ যাও এই পোষ্ট গ্ৰেজুৱেট টিচাৰত এপ্লাই কৰাৰ কাৰণে মিনিমাম এজ হ'ব লাগিব 21 বছৰ বয়স হ'ব লাগিব যে সকলৰ বয়স 21 বছৰৰ তলত তেওঁলোকে এপ্লাই কৰিব নোৱাৰে তাৰ পিছত ম্যাক্সিমাম এজ ফৰ জেনাৰেল ক্যাটেগৰি বা ওপেন ক্যাটেগৰি তেওঁলোকৰ কাৰণে হৈছে ম্যাক্সিমাম এজ লিমিট 38 ইয়াৰ্স 38 বছৰ বয়স ম্যাক্সিমাম এজ লিমিট ফৰ জেনাৰেল ক্যাটেগৰি আৰু যি সকল এক্স সাৰ্ভিসমেন তেওঁলোকৰ কাৰণে হৈছে 40 বছৰ বা 40 ইয়াৰ্স ইয়াৰ পিছত যি সকল ওবিসি এমওবিসি ক্যান্ডিডেট থাকিব তেওঁলোকৰ এজ লিমিট হৈছে 41 ইয়াৰ্স 41 বছৰ আৰু যি সকল এসসি এসটি প্লেইন এসটি হিল এই গুটেকেটা ক্যাটেগৰিৰ কাৰণে হৈছে ম্যাক্সিমাম এজ লিমিট 43 ইয়াৰ্স অৰ্থাৎ জেনাৰেলতকে তেওঁলোকে 5 ইয়াৰ্স বেছিকৈ পায় এজ লিমিটটো ওবিসি 3 ইয়াৰ্স ৰিলেক্সেশন পায় আৰু এসসি এসটি বা এসটি হিলছে পায় 5 ইয়াৰ্স তাৰ পিছত যিখিনি আমাৰ বিশেষভাৱে সক্ষম বা স্পেশালি এবলড বা ফিজিক্যালি ডিসেবল বুলি আমি কও তেওঁলোকৰ কাৰণে এজ লিমিট হৈছে 48 ইয়াৰ্স আৰু এইখিনি হৈছে আমাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যিখিনি ৰিক্ৰুটমেন্ট তাৰ এজ লিমিট গ্ৰেজুৱেট টিচাৰৰ ইয়াতকে অলপ বেলেগ হয় অলপ ডিফাৰেন্সেস আছে সেইখিনি আমি পিছত যেতিয়া গ্ৰেজুৱেট টিচাৰৰ ৰিক্ৰুটমেন্ট প্ৰসেস ষ্টাৰ্ট হয় তেতিয়া ডিসকাস কৰিম আৰু এই যে এজ লিমিট ইয়াত দিয়া আছে এই এজ লিমিটটো আপোনালোকৰ হিসাব কৰা হ'ব 2023 জানুৱাৰীৰ 2023 চনৰ জানুৱাৰীৰ 1 তাৰিখে অৰ্থাৎ 5 জানুৱাৰী 2023 ত যেটো আপোনাৰ বয়স হয় সেই মতে বয়সৰ লিমিটটো আপুনি পাব বা বয়সৰ হিসাবটো সেই মতে আপোনাৰ কাউন্ট হিসাবটো কৰা হ'ব গতিকে এইখিনি হৈছে আমাৰ যি পিজিটি ৰিক্ৰুটমেন্ট প্ৰসেস ষ্টাৰ্ট হৈছে তাৰে বয়সৰ কথা আৰু আপোনালোকে এডভাৰটাইজমেন্টত চাব পাৰিব এডভাৰটাইজমেন্ট হয়তো আপোনালোকৰ সকলোৰে ঘৰত আছে বা যদি আপোনালোকৰ হাৰ্ড কপি নাই তেতিয়া হলে আপোনালোকে এতিয়াও আপোনালোকে ওয়েবসাইটত যাব মাধ্যমিক assam.gov.in এই ওয়েবসাইটত যাব গৈ পেলাই এডভাৰটাইজমেন্ট গেটা ডাউনলোড কৰি মোবাইলত ধুনিয়াকে থৈ দিব বা ল্যাপটপত থৈ দিব কাৰণ কিয় কেতিয়াবা যাতে ফিউচাৰত দৰকাৰ হয় আপোনালোকে তাৰ পৰা চাব পাৰিব নহলে ওয়েবসাইটত এতিয়া আছে যেতিয়া ৰিক্ৰুটমেন্ট প্ৰসেস শেষ হ'ব এইবিলাক ওয়েবসাইটৰ পৰা গুচাই দিব গতিকে নিজৰ কাৰণে কপি কিটা ৰাখি থৈ দিব গতিকে এইখিনি হৈছে এজ লিমিটৰ কথা আজিৰ ভিডিঅ'ত এইখিনি আলোচনা কৰিলো পুনৰ নেক্সট ভিডিঅ'ত ইয়াৰ লগত ৰিলেটেড কোনোবা এটা টপিক লৈ পেলাই আহিম আজিলৈ এৰিছো ধন্যবাদ